হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাহি নাই 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 আমাৰ পৰম গুৰু কৰ মাধৱ আবেদ ঈশ্বৰ গুৰু নাহি দৈতো পৰে দুহাক নামক কীৰ্তন কৰিয়া কীট হুৱে নৰ বাহিৰে ভিতৰে তুমি হৰি গুৰু আছাই চৈতন্য ৰূপে দিহুক সুমতি তুমি বিনে গতি নাহিকে কৈদোষ ৰূপ তোমাৰ চৰণে সেৱাৰ গোবিন্দ নাজানো একোপাৰ যিমতে সেয়াক কৰিব কৰোণা কৰিতে হৰি যোৰা ঐ ৰাম কৰিতে হৰি যোৰা কৃষ্ণ এতিয়া আমাৰ কৃষ্ণ হৰি ৰাম এতিয়া নামবিলাক কৈ দিয়া এজনে এজনে কৃষ্ণ বুলি নমস্কাৰ মোৰ নাম শ্ৰী প্ৰণশ্ৰী দাস নমস্কাৰ মোৰ নাম শ্ৰী অনুৰূপা দাস নমস্কাৰ মোৰ নাম শ্ৰী জাগৃতি দাস ধুনীয়া সুন্দৰ কৃষ্ণ আমি উপস্থিত হৈছোঁ নগাঁও জিলাৰ তুলসীমুখ পুৰাবাহী গাঁও এই মহান পবিত্ৰ গাঁও অঞ্চলতে বৰনামঘৰত মহাবাহী বৰনামঘৰত আজি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানভাগ আমাৰ আছিলে আৰু আমি আমাৰ পৰম শ্ৰদ্ধাৰ বাপ এজনৰ গৃহত আজি উপস্থিত হৈছিলোঁ আমাৰ পৰম শ্ৰদ্ধাৰ কৃষ্ণ দাস বাপৰ গৃহত আৰু লগতে আছে আকাশ দাস বাপ আৰু তেওঁৰ পৰিয়ালবৰ্গ আছে কৃষ্ণ 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 আৰু আমাৰ ভক্তি মাতৃ এগৰাকী আছে গতিকে আজি আমি আহি ইয়াত অত্যন্ত আনন্দিত হৈছোঁ পৰম ঈশ্বৰ প্ৰভু ভগৱন্তৰ গুণনাম জন্ম কৰ্ম লীলাৰ শস্য আজি এই গাঁওবাসীৰ যি ভক্তিৰ যিটো মূল দৰ্শন গোপীসকলে যেনেকৈ কৃষ্ণৰ ভক্তি কৰি পৰম আনন্দ যি পৰম সত্তা পৰম ঈশ্বৰ ভগৱন্ত পুৰুষক আনন্দৰূপ ব্ৰহ্মক ভজি তেওঁলোকে গতি পাইছিল তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি পালোঁ অত্যন্ত সুখী হ'লোঁ আৰু তেৰাৰ গৃহতে আমি অকণমান জিৰণি লৈছিলোঁ আৰু বাপসকলৰ এটা আদৰ্শ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিটো ধৰ্ম দৰ্শন আদৰ্শৰে তেওঁলোক আদৰ্শিত হৈ আছে আমি অতি আনন্দিত হ'লোঁ একেবাৰে বয়সটো কিমান হ'ব ছোৱালী 5 বছৰ সোমোৱাই নাই 5 বছৰ নোহোৱাৰ আগৰ পৰাই ভক্তি গতিকে কৃষ্ণ ভক্তি আচলতে কৃষ্ণ ভক্তি এই যেনেকৈ ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল যে কুমাৰো আচৰি প্ৰাক ধৰ্মানি ভাগৱত কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম গতিকে এই ভাগৱত ধৰ্মটো তেখেতলোকে গুৰুজনাৰ আদৰ্শ গুৰুজনাৰ নিৰ্দেশন আৰু ধৰ্মদৰ্শ আদৰ্শ এই অকণমানি ভক্ত সকলকে কিমান সুন্দৰকৈ যি আদৰ্শৰে আদৰ্শিত কৰি ৰাখিছে আমি অত্যন্ত সুখী হ'লোঁ ইমান ধুনীয়াকৈ কৃষ্ণৰ প্ৰাৰ্থনা স্তুতি মিনতি প্ৰভু ভগৱন্তৰ কৰিছে আমি সঁচাকৈ আলপুত হ'লোঁ প্ৰভু ভগৱন্তই কৃপা কৰক এই অকণমানিজনীক যাতে আগলৈকে যাতে গুৰুজনাৰ ধৰ্ম দৰ্শন সংস্কৃতিৰ লগত জড়িত কৰাই পূৰ্ণ কৃষ্ণ প্ৰভু ভগৱন্তৰ কৃষ্ণৰ চৰণত অভয় চৰণত ঠাই দি কৃপা কৰে সমস্তজনে যাতে এভাগী অমৃতবাণীৰে আকৌ পুনৰ জনোৱা হৈছে কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংসদা নমো কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ জয় কৃষ্ণ
আমি আজি এতিয়া 6টা বজাৰ পৰা আমি ভাগৱতৰ ব্যাখ্যা অনুষ্ঠান আছে। আকৌ আমাৰ প্ৰায় 10টামান বজাত আমি ইয়াৰ পৰা উভতিব লাগিব। কাইলৈ শিৱসাগৰ ফালে ৰাওনা হ'ব লাগিব। গতিকে আমি ইমানতে আপোনালোকৰ চৰণত চমু ভিডিঅ' এটা প্ৰেৰণ কৰিলোঁ। জয় গুৰু শংকৰ অপৰাধ বিনাশন।